6টা বছৰে ন্যায়ৰ অপেক্ষাত দুটা পৰিয়াল পাৰ হৈছে বছৰৰ পিছত বছৰ কিন্তু পুত্ৰক হেৰুৱা বেদনা কেৱল পিতৃ-মাতৃয়েহে অনুভৱ কৰিব পাৰে ঘৰৰ পৰা ওলাই যোৱা 10 বজীয়া ডেকা ল'ৰা দুটা উভতিছিল মৃতদেহ হৈ তেতিয়াৰে পৰাই দুয়োখন ঘৰে কেৱল অপেক্ষা কৰিছে ন্যায়ৰ আজি 6টা বছৰ অতিক্ৰম কৰিলে অভিনীল কান্দই 2018 চনৰ আজিৰ দিনটোতেই কাৰ্বি আংলঙৰ ডকমকাত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰিছিল দুই প্ৰতিবাদৰ যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসে অভিনীল কাণ্ডৰ আজি 6টা বছৰ পাৰ হ'ল কিন্তু অপৰাধীৰহে শাস্তি নহ'ল আজিও ন্যায়ৰ অপেক্ষা কৰি কৰি এতিয়া ভাগৰি পৰিছে দুয়োটা পৰিয়াল ৰাজ্য কঁপোৱা অভিনীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কেতিয়া সম্পন্ন হ'ব সেয়া এতিয়াও নাই কোনো নিশ্চয়তা কিন্তু তাৰ পিছতো পৰিয়াল দুটাই অপেক্ষা কৰিছে তেওঁলোকৰ আশা হয়তো ন্যায় পাব তেওঁলোকৰ পুত্ৰই নিউজ ডেস্ক টাইম